যোৰহাটত ৰৈ ৰৈ বিনালে ছবিখনৰ বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা 18 নৱেম্বৰত সাৰ্থৱ হিয়াৰমুথু জুবিন গাৰ্গৰ জন্মদিন। এই বিশেষ দিনটোত অসম গণ পৰিষদ দলটিয়ে জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। লগতে এই জন্মদিন উপলক্ষে সমাজ সেৱামূলক এক অনন্য পদক্ষেপ লৈছে অসম যুৱ পৰিষদে। অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকাৰ নেতৃত্বত গঠিত এক সজাতি দলৰ উদ্যোগত যোৰহাটত 18 নৱেম্বৰত জুবিন গাৰ্গৰ নতুন ছবি ৰৈ ৰৈ বিনালেৰ বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশেষকৈ নৱগঠিত তেওঁক বিধানসভা সমষ্টিৰ বাবে আৰু লগতে যোৰহাটৰ বৃদ্ধাশ্ৰমৰ ককা আইতাসকল, অনাথ আশ্ৰমৰ শিশুসকলৰ বাবে এই দৰ্শনীৰ আয়োজন কৰা হ'ব। সুদৰ্শন হাজৰিকাৰ নেতৃত্বত দলটিয়ে এই সকলো লোকক চিনেমাখন চাবলৈ তেওঁ সমষ্টিৰ বাবে বিনামূলীয়া ব্যৱস্থা অৰ্থাৎ কোনো লোকে টিকটৰ বাবদ ধন ভৰিবলগীয়া নহয়। লগতে ককা আইতা আৰু অনাথ আশ্ৰমৰ শিশুসকলক অনা নিয়াৰ সম্পূৰ্ণ দায়িত্ব নিজে পালন কৰিব বুলি জানিবলৈ দিয়ে। সুদৰ্শন হাজৰিকাৰ নেতৃত্বত ইতিমধ্যে যোৰহাট অমৰাৱতী বৃদ্ধাশ্ৰম আৰু 10 গাঁৱৰ অনাথ আশ্ৰমৰ শিশুসকলক জুবিন গাৰ্গৰ জন্মদিনৰ বিশেষ দৰ্শনীত অংশ ল'বলৈ নিমন্ত্ৰণ জনোৱা দেখিবলৈ পোৱা গৈছে। এই উদ্যোগৰ লক্ষ্য হ'ল সমাজৰ সকলো স্তৰৰ মানুহক একে মঞ্চত অনা আৰু হিয়াৰমুথু জুবিন গাৰ্গৰ জন্মদিনটো আনন্দ আৰু মৰমেৰে একেলগে পালন কৰা। স্থানীয় ৰাইজে এই পদক্ষেপক প্ৰশংসা কৰিছে আৰু জুবিন গাৰ্গৰ আদৰ্শ অনুসৰণ কৰি সমাজ সেৱাৰ পথত আগবঢ়াৰ আহ্বান জনাইছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পুখুৰ লাইভ। আমাৰ দল অসম গণ পৰিষদৰ নেতৃবৃন্দই আমাৰ সকলোৰে মৰমৰ হয়তো জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মদিনটো জাতীয় স্বাভিমান দিৱসৰ হিচাপত পালন কৰা যোনটো সিদ্ধান্ত লৈছে, তাৰ পৰাই আমি কিয়কত সকলোৱে মিলি পেলাই আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ যোনখিনি লোক আছে যোনে এই চিনেমাখন চাব বিচাৰি আছে, আমাৰ মৰমৰ জুবিন গাৰ্গ দেৱৰ শেষখন চিনেমা, সেই চিনেমাখন চোৱা তেওঁলোকৰ মন আছে। কিছু সংখ্যক লোকে যাবলৈ হয়তো অলপ অসুবিধা হয় বা বিভিন্ন ধৰণৰ তেওঁলোকৰ সমস্যা থাকে। সেইকাৰণে আমি আগবাঢ়ি পেলাই যদি তেওঁলোকক অকণমান সহায় কৰি এই চিনেমাখন চোৱাত সহায়টো কৰি দিব পাৰোঁ, তেনেহ'লে নিশ্চিতভাৱে আমি ভাল পাম, আমি সুখী হ'ম। আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকেও মনত এটা ভাল পাব আৰু লগে লগে জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাও শান্তি পাব। কিমান সংখ্যক মানুহৰ আমি প্ৰায় আজি অকণমান ক'বলৈ অসুবিধা, আজি অলপ বেছি সোনকাল হৈ আছে, কিন্তু এতিয়ালৈকে বৰ্তমান 200ৰ ওপৰত আমাৰ ঠিক কৰা হৈছে আৰু হয়তো এইটো বৃদ্ধি পাব পাৰে। আৰু আমি আজিৰ দিনটোত আমি আশ্ৰমলৈ আহিছোঁ, আমাৰ জেঠাইসকলক লগ পাইছোঁ, তেওঁলোক সকলো আছে। আমি ভাল পাম যদি তেওঁলোকেও যাতে এই ছবিখন উপভোগ কৰিব পাৰে আৰু আমি সকলোৱে সেই দিনটো উদযাপন কৰিব লাগে। আৰু এই যোনখন ছবি, যোনখনে বিশ্ব দৰবাৰত স্বীকৃতি পাইছে ইতিমধ্যে, সেই বিশ্ব দৰবাৰত স্বীকৃতি পোৱা এই ছবিখন আমি উপভোগ কৰিব পাৰিলে খুব মনত শান্তি পাম। নিশ্চিতভাৱে যোনখিনি দৰ্শকক আমি লৈ যাম বা চোৱাবলৈ আমি ব্যৱস্থা কৰিছোঁ, একদম বিনামূলীয়াকৈ তেওঁলোকে যাব। হয়তো তেওঁলোকে তাত যদি নিজে ক্ৰয় কৰি পেলাই কিবা যদি খোৱা বোৱা কৰে, সেইটো নিশ্চিতভাৱে তেওঁলোকৰ হেৰি হ'ব। কিন্তু আমাৰ উদ্দেশ্য হ'ল কেনেকৈ জুবিন গাৰ্গ ডাঙৰীয়া যিহেতু আমাৰ মাজত আজি উপস্থিত নাই, তেখেতৰ আত্মাই কিদৰে শান্তি পায় আৰু এই ছবিখনে বিশ্ব দৰবাৰত, মই যিহেতু কৈ গ'লোঁ, ইতিমধ্যে এটা মানে ডাঙৰ নাম কঢ়িয়াই আনিছে। সেইটোকে আমি আৰু কিমান ঠেলা মাৰি পেলাই আমি লৈ যাব পাৰোঁ, সেইটো আমাৰ নতুন প্ৰজন্ম হিচাপে আমাৰ দায়িত্ব বুলিও আমি অনুভৱ কৰোঁ আৰু সেই দায়িত্ব পালন কৰি পেলাই আগবাঢ়ি আহিছোঁ। বহুত ভাল লাগিছে সেইখন যে সুবিধা,
আমি ভাবি আছিলোঁ আমাক কোনে নিব কেনেকৈ যাম এই কোনে দায়িত্ব থব সেই কথাটো আমি ভাবিয়ে আছিলোঁ তেখেত মানে প্ৰদীপ হাজৰিকাৰ পুত্ৰ MLA প্ৰদীপ হাজৰিকাৰ পুত্ৰ ববে দায়িত্ব লৈছে তেখেতলোকে দিম বুলি কৈছে ববে দিম বুলি কৈছে 18 তাৰিখে 18 নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিনৰ দিনা কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছে আজি আমাৰ অনুষ্ঠানটোলৈ আহিছিলে প্ৰদীপ হাজৰিকা পুত্ৰ শ্ৰী বব হাজৰিকা তেখেত আহি আমি অনুষ্ঠানটোৰ বিষয়ে যিখিনি আমাৰ বহুত কথা জানি বুজি ল'লে আৰু মই গোটেই অনুষ্ঠানটোৰ বিষয়ে মই তেখেতক ক'লোঁ কোৱাৰ লগে লগে তেওঁ যিটো মানে মহান কণ ল'ৰা ছোৱালীকেইটা অনাথ শিশুসকলৰ কাৰণে যিটো কাম কৰিবলৈ আহিছে আমি সদায় আমাৰ কমিটিৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু আহক আমাৰ মাজলৈ আহক তেখেতসকলৰ লিখীয়া প্ৰত্যেকজন ব্যক্তি আহি আমাৰ অনুষ্ঠানটো যাতে ল'ৰা ছোৱালীখিনি বুজ লয় তাৰে গোটেই সামাজিক মাধ্যমেৰে আমাৰ ল'ৰা ছোৱালীখিনি প্ৰতিভাখিনি কেনেকৈ আমি বিকাশ কৰিব পাৰোঁ আমাকো দিহা পৰামৰ্শ দিয়ক তেখেত আহি আমাক বহুত কথা জনাৰ কাৰণে আমি বহুত ধন্যবাদ হয় মানে মোক আজি দুদিনৰ আগতে কৈছিলে কোৱাৰ উপৰিও মোৰ ল'ৰা ছোৱালী যিকেইটা অনাথৰ শিশু আছে শিশুকেইটাই মোক এদিন কৈছিলে যে মোৰ জুবিনৰ কাৰণে কিছুমান অনুষ্ঠান ইয়াত মই পাতিছিলোঁ সিহঁতিও জানক যে জুবিন গাৰ্গ কোন কিন্তু সিহঁতি ৰৈ বিনালে চিনেমাখনৰ কথা মোক কৈছিলে যে ছাৰ আমি কেনেবাকৈ দেখুৱাব পাৰিম নেকি সিহঁতৰ এনেকুৱাই তাৰমানে প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে তেওঁ অনুষ্ঠানটোলৈ আহি যে সেই কণ শিশুসকলক নি পেলাই 18 তাৰিখৰ জুবিনৰ জন্মদিনৰ উপলক্ষে দহগাঁও নিৰাশ্ৰয় শিশু ভৱনৰ ল'ৰা ছোৱালীকেইটা নি পেলাই তেওঁক ৰৈ বিনালে চিনেমাখন দেখুৱাম বুলি কোৱাৰ কাৰণে আমি বহুত ধন্যবাদ তেওঁ বিনামূলীয়াকৈ তেখেতে বহন কৰিম বুলি আমাক কৈছে আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি তেন্তে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ ট্ৰিয়াম্ফ শ্ব'ৰুম বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন লাভ কৰিব ইজি ফাইনেন্স অতি কম ডাউন পেমেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব এই বাইকসমূহত আছে ডুৱেল চেনেল ABS সুইচেবল ট্ৰেকশ্যন কণ্ট্ৰল LED লাইটিং ৰাইডাৰ সহায়ক হোৱাকৈ ৰাইডিং মোড এৰোগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ তেন্তে পলম কিহৰ আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079 আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ যোৰহাট